পথ ৰক্ষা জীৱন ৰক্ষা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত পথ ৰক্ষা সম্পৰ্কে সজাগতা সভা সান ফাৰ্মাৰ উদ্যোগত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাত আজি পথ ৰক্ষা সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰীয়ে আধৰা অনুষ্ঠানত উপস্থিত থাকে সান ফাৰ্মাৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সহ ছাত্ৰসকল। সভাৰ মাজে মাজে কুইজো অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ পুৰস্কাৰ বিজেতাক বঁটা প্ৰদান কৰা হয়। সভাত যান-বাহন চলাচলৰ বিভিন্ন নিয়মসমূহৰ কথা বিতংভাৱে আলোচনা কৰাৰ লগতে পথ সুৰক্ষাৰ বিভিন্ন দিশ আলোচনা কৰা হয়। আজি আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত আমাৰ মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আমি এটা বিশেষ অনুষ্ঠান কৰিছোঁ। সেইটো হ'ল ৰোড ছেফটি ডে, মানে পথ সুৰক্ষা দিৱস। আৰু এইটো আমাৰ 35 সংখ্যক, আমি 35 সংখ্যক নহয়, মানে ভাৰত চৰকাৰৰ 35 সংখ্যক ৰোড সুৰক্ষা দিৱস। আৰু এইটো আচলতে অৰ্গেনাইজ কৰিছে সান ফাৰ্মাৰ লেবৰেটৰিজ প্ৰাইভেট লিমিটেডে আৰু তেওঁলোকৰ বিষয়া অবিনাশ চৌহানৰ লগতে তেওঁৰ সহযোগী 12গৰাকীমান ৰোড ছেফটিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা আহে আৰু তেওঁলোকে আহি আমাৰ ছাত্ৰীসকলক পথ সুৰক্ষা সম্পৰ্কে সুন্দৰভাৱে তেওঁলোকে এক বিশ্লেষণ দাঙি ধৰে আৰু PPT প্ৰেজেণ্টেশ্যন কৰে। মানে তেওঁলোকে প্ৰজেক্টৰত ৰোড ছেফটি, কেনেকৈ পথ দুৰ্ঘটনা কেনেকৈ হ'ব পাৰে আৰু তাৰ পৰা কেনেকৈ সুৰক্ষা পাব পাৰি, এই বিষয়ে সুন্দৰভাৱে তেওঁলোকে মানে প্ৰজেক্টৰত দেখুৱাই পেলাই ছাত্ৰীখিনিৰ মাজত এটা জাগৰণৰ সৃষ্টি কৰিবলৈ যত্ন কৰিছে আৰু তেওঁলোক যথেষ্ট কৃতকাৰ্য হৈছে বুলি মোৰ ধাৰণা, কাৰণ আমি ছাত্ৰীবিলাকৰ লগত কথা পাতিছোঁ। আৰু লগতে তেওঁলোকে ইয়াৰ লগতে কুইজৰ ব্যৱস্থা কৰিছে, মানে কম্পিটিশ্যন, মানে কি হেৰিটো পথ সুৰক্ষাটোৰ সজাগতা বৃদ্ধিৰ কাৰণে কুইজৰ ব্যৱস্থা কৰিছে আৰু ছাত্ৰীসকলৰ মাজত কুইজ ব্যৱস্থা কৰিছে। আৰু লগতে তেওঁলোকৰ যি ছাত্ৰীসকলক পুৰস্কৃতও কৰিছে, একে ঠাইতে তেওঁলোকক পুৰস্কৃত কৰিছে লগে লগে, আৰু ছাত্ৰীসকল খুব উৎসাহিত হৈছে, খুব ভাল পাইছে। এই কথাখিনি আচলতে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী বা আমাৰ যিখিনি নাগৰিক আছে, এই নাগৰিকখিনিও আচলতে এই বিষয়ে জানিব লাগে। ৰাস্তাৰে গৈ থাকিলে আমি কথা পাতোঁ ফোনতে, কেতিয়া ৰাস্তাটো ক্ৰছ কৰোঁতেও ফোনত কথা হৈ থাকোঁ, অইনফালৰ পৰা যান বাহন আহি পেলাই তেওঁলোকক অনিষ্ট কৰিব পাৰে। তাৰোপৰি আমি কেতিয়াবা গাড়ী চলাই থাকিলেও, বাইকেই হওক বা চাৰিচকীয়াই হওক চলাই থাকিলেও আমি মোবাইলত কথা পাতোঁ। এইটো এটা বৰ ডাঙৰ অপৰাধ, অতি ভুল কাম আচলতে। এইটো কেতিয়াও কৰিব নালাগে আৰু মই সকলোকে অনুৰোধ জনাম এই কামটো যাতে কেতিয়াও নকৰে। অন্ততঃ যদি বৰ লাগতিয়াল কথা থাকে তেতিয়াহ'লে 1 মিনিটৰ কাৰণে গাড়ীখন ৰখাই পেলাই হ'লেও তাৰমানে কথাখিনি পাতিব লাগে। নহ'লে যি বিপৰীত ফালৰ পৰা অহা যিয়ে ফোন কৰে তেখেতক কৈ দিব লাগে যে মই গাড়ী চলাই আছোঁ বা 1 মিনিট পিছত মই ফোন কৰি আছোঁ। আমি কিন্তু সেইটোৱেই কৰোঁ। দক্ষিণ কামৰূপৰ পৰা ব্যুৰো ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।